কেছ পইচা দিম মই। আপুনি লাগিলে মই ৰাতি এই যোগ্য খানাত মই কেনেকৈ পইচা দিব লাগে মই দি দিম। নমস্কাৰ অসমবাসী ৰাইজ, বহুত দুখৰ এটা খবৰ। অলপ আগতে খবৰটো পালোঁ, কোনে কোনে গম পাইছে নাজানো। সাতগাঁও ভাদৰাম দাসৰ মহটো চুৰি হৈ গ'ল। লগতে এটা চেঙৰী মহো আছিলে। চ' মহটোক আৰু লগতে সেই চেঙৰী মহটোক দুয়োটাই মানে চুৰি হৈ গ'ল। চ' এতিয়া মানে তেখেতৰ ভাদৰাম দাসৰ মনটো একদম বহুত মানে ভাঙি পৰিছে। চ' আপোনালোকে চাব এইটো ভিডিঅ'ত। আৰু তেখেতে কৈছে যদিহে কোনোবাই খবৰটো দিব পাৰে, যদিহে কোনোবাই মহটো ক'ত আছে যদি গম পায়, চ' তেতিয়াহ'লে তেখেতক মানে 50,000 টকা দিব। চ' টকাটো মেইন নহয়, কিন্তু হ'লেও তেখেতলোকে অসমৰ এটা পৰম্পৰা জীয়াই ৰখাৰ কাৰণে চ' মহবিলাক ৰাখি আছিলে। চ' তেখেতৰ মহটো চুৰি হৈ গ'ল। চ' মনটো বহুত বেয়া লাগি আছে খবৰটো পাই পেলাই। অলপ আগতে খবৰটো পালোঁ, বহুত বেয়া লাগি আছে। চ' চাওক আপোনালোকে। চ' সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে, আৰু যদিহে কোনোবাই গম পায় সকলোৱে কমেণ্ট কৰিব আৰু সকলোৱে মানে খবৰটো জনাবলৈ ট্ৰাই কৰিব। মঙলবাৰদিনাখন ৰাতি ঠিক 12টাৰ পাছত মানে মহটো চুৰ হৈছে। আমি ৰাতিপুৱা উঠিছোঁ, মহটো নাই। এটা ছিগি পেলাই আহি পেলাই ঘৰ পালেহি। ঘৰৰ দৰজাৰ মুখত স্কুটি এখন আছিল, স্কুটিখন পেলাই দিলে গৈছিল। আমি গমেই নাপালোঁ। যদি যোৱা লোক আপোনাক কৈছোঁ, যদি পাই যায় অনুসন্ধান লাগিলে মই 50,000 টকা দিম। একেবাৰে কেছ পইচা দিম মই। আপুনি লাগিলে মই ৰাতি এই যোগ্য খানাত মই কেনেকৈ পইচা দিব লাগে মই দি দিম। আপোনাক মই হাত যোৰ কৈছোঁ, সেই কৰোঁ। আপুনি কিবা কওক। মই একেবাৰে দুখীয়া মানুহ, মই অপৰখীয়া বুজিছে। কিন্তু তাকে এতিয়া কি ক'ম আৰু আপোনালোকে আপুনি নগ'ল কাক ক'ম। ক'ত বিচাৰ কালি পৰা আজি তিনি ভাত নাই, মানুহটো অসুখ। ইয়াকে কৈ আপোনাক কি আশীৰ্বাদ